2011 গাড়ী হয় Bridgestone আৰু এখনত আমি ফাইনেল প্ৰাইস ৰাখিছো 1,30,000 1,30,000 টকা কি কয় এয়া চাই লওক আপোনালোকে 1,30,000 টকাত এখন বাইকো নাপায় ভালকৈ নে কি কয় মই গাড়ীখন এবাৰ দেখাই দিছো 1,30,000 টকীয়া গাড়ী এয়া চাই লওক ইটো সাইডৰ পৰা দেখাই দিছো পেট্ৰলত হয় হয় পেট্ৰলত আছে মানে কি দাদা গাড়ীখনৰ কাগজ পাতি কোনে চেঞ্জ কৰি দিব আপোনালোকে সব কিছু কৰি দিব সব কিছু তেওঁলোকে কৰি দিব আপোনালোকে আহক বেছি দেৰি নকৰিব সোনকালে আহক নে কি কয় দাদাৰ এড্ৰেছটো মই দিয়ে দিম নে কি কয় এয়া চাই লওক ভিতৰটো এবাৰ দেখাই দিছো নমস্কাৰ মই তপন মহন্ত উন্নয়তি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছো আজি মই আহিছো ধাৰাপুৰ মাৰুতি টু ভেলু দাদা মোৰ লগত আছে দাদা আপোনালোকৰ ইয়াতে যদি কাস্টমাৰে গাড়ী লয় মইতো আগতো ভিডিঅ' বনাইছো ফাইনেন্স আছে কিবা আৰু বহুত বিভিন্ন ধৰণৰ সুবিধা আছে এতিয়া নতুন কি আছে মানে বিহুৰ কাৰণে কিবা অফাৰ সফাৰ আহিছে নেকি বিহুৰ কাৰণে স্পেশাল অফাৰ বুলি ক'ব গ'লে আমাৰ তাত মানে মিনিমাম ৰেঞ্জৰ পৰা গাড়ী আছে আৰু আপোনাৰ যদি আপুনি এসইউভি গাড়ী বিচাৰে সেইবিলাক গাড়ীও আছে মিনিমাম কিমান মানৰ পৰা ষ্টাৰ্ট হ'ব মিনিমাম আপোনাৰ ইয়াতে আমাৰ 1,30,000 ৰ পৰা গাড়ী আছে 1,30,000 টকাৰ পৰা আপোনাৰ ইয়াতে ষ্টাৰ্ট হ'ব আচ্ছা 1,30,000 টকাৰ গাড়ীখনৰ পেপাৰ কাগজ পাতি কোনে চেঞ্জ কৰি দিব এটো আমিয়ে ট্ৰান্সফাৰ কৰাই দিয়া ইয়াৰ পৰা শুনিলে আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড গাড়ী এখন লাগে তেতিয়াহলে দাদাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে দাদাই কম দামত আপোনালোকক ভাল গাড়ী দি দিব আপোনালোকে যেনেকৈ বিচাৰে ফাইনান্সত বিচাৰে কেছত নহলে বলে এক্সচেঞ্জ কৰি লাগে নে কি কয় হয় যেনেকৈ বিচাৰে এতিয়া দাদাটা আৰম্ভ কৰো নে কি কৰা বলক প্ৰথমতে আৰম্ভ কৰো 2018 এখনৰ আমি প্ৰাইস ৰাখিছো আপোনাৰ 490 4,90,000 টকা দাদা ডিজেল নে পেট্ৰল এখন পেট্ৰল হয় পেট্ৰলত আছে এয়া চাই লওক মই ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখন খুব ধুনীয়া হৈ আছে কৰিবলগীয়া একো নাই যি আছে সব কিছু কৰি দেখা দাদা আপোনালোকৰ ইয়াতেতো জেনুইন কবই নালাগে মাৰুতি নে কি কয় আৰু কোনোবাই যদি ভাবে বোলে সেকেন্ড হ্যান্ড গাড়ী এখন আছে লৈ আহক ইয়াতে জমা কৰক আৰু বেলেগ এখন লৈ যাওক নে কি কয় আমাৰ ইয়াতে এক্সচেঞ্জও হৈ যাব আচ্ছা নেক্সট এখন আছে আপোনাৰ হোন্ডা এক্সেন্ট কেতিয়াৰ এক্সেন্ট দাদা এখন আপোনাৰ 2015 গাড়ী হয় কিমান দাম ৰাখিছে এইখনত 290 দেখা আছে 2,90,000 টকা দাদা ডিজেল নে পেট্ৰল এখন পেট্ৰল হয় আচ্ছা পেট্ৰলৰ আছে নেক্সট আমি চাম আৰু এখন মহিন্দ্ৰাৰ আছে এখন মহিন্দ্ৰা কি আছে দাদা XUV 300 আছে মহিন্দ্ৰাৰ এখন হয় 2019 ৰ গাড়ী হয় ফাৰ্স্ট ওনাৰৰ গাড়ী হয় এখন আৰু এইখনৰ আপোনাৰ আমি প্ৰাইস ৰাখিছো 6,20,000 6,20,000 টকা এয়া চাই লওক মই গাড়ীখন এবাৰ দেখাই দিছো দাদা আপুনি এটো লাইনত কিমান বছৰ হ'ল কাম কৰা মই এটো লাইনত 3 বছৰে অধি কাম কৰি আছো কেনে লাগিল 3 বছৰ কাম কৰি এক্সপেৰিয়েন্সটো তো ভাল লাগিছে খুব ভাল লাগিছে নেক্সট এখন আছে আপোনাৰ ভেনু নেকি এখন হয় এখন ভেনু 2020 ৰ ভেনু হয় এখন হয় এইখনত আমি ৰাখিছো 8,20,000 ৰাখিছো 8,20,000 টকা এয়া চাই লওক মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো এনেকুৱা নহয় তেখেতসকলে বহাগ বিহুৰ অফাৰ দি দিছে নে কি কথা আৰু যদি আপোনালোকে নিজে আহে তেতিয়াহলে দাদাহঁতে আৰু কিবা এটা ডিসকাউন্ট কৰি দিব নে কি কথা মই ভিতৰটো খোলা আছে যদি গাড়ীখনৰ এবাৰ দেখাই দিছো আৰু যদি আপোনালোকৰ কোনোবা মেকানিক আছে বা কোনোবা জনা মানুহ আছে তেতিয়াহলে লৈ আহিলে বেছি ভাল লাগিব নে কি কথা নেক্সট টাইম আমি আৰু এখন আছে মাৰুতিৰ এখন কেতিয়াৰ মডেল এখন 2020 ৰ গাড়ী হয় এইখনত আমি ৰাখিছো আপোনাৰ 490 আস্কিং ৰাখিছো 4,90,000 টকা দাদা ফাইনান্স হৈ যাব মিনিমাম ডাউন পেমেন্ট কি আপুনি 30% কৈছে পইচাটো এবাৰ কৈ দিব নেকি যে পইচাটো কিমান মান মিনিমাম আপোনাৰ 1,20,000 দিলে হৈ 1,20,000 টকা দিলে আপোনালোকে গাড়ীখন ঘৰত লৈ যাব পাৰিব নে কি কয় আৰু এনেকুৱা নহব আপোনালোকৰ সিভিলও ভাল হ'ব লাগিব নে কি কয় অকল 1,20,000 টকা লৈ আহিলে নহব মই গাড়ীখন পিছৰ পিনৰ পৰা দেখাই দিছো এয়া চাই লওক দাদা নেক্সট টাইম আমি এখন আছে এল্টো দাদা কেতিয়াৰ মডেল এটো এখন 2018 গাড়ী হয় আপোনাৰ 2018 ৰ মডেল কিমান দাম ৰাখিছে দাদা এইখন আমি ৰাখিছো অল্টো 800 আপোনাৰ 2,60,000 2,60,000 টকা দাদা ফাইনান্স হৈ যাব কিবা ডিসকাউন্ট কৰিবনে ডিসকাউন্ট আপোনাৰ ভিডিও চাই আহিলে অলপ কিবা এটা ডিসকাউন্ট কৰাই দিম চাই লওক মই গাড়ীখন ভিতৰটো দেখাই দিছো বাহিৰৰ পৰা এবাৰ দেখাই দিও গাড়ীখন খুব ধুনীয়া হৈ আছে কৰিব লাগে একো নাই নে কি কয় ডাইৰেক্ট আহি ঘৰত লৈ গলে হল কেছত ললে কেছত লব পাৰে ফাইনান্সত ললে ফাইনান্সত লব পাৰে আৰু যদি এক্সচেঞ্জ কৰি লব বিচাৰে এক্সচেঞ্জ কৰি লব পাৰে নে কি কয় নেক্সট এখন এল্টো আছে কেতিয়াৰ মডেল এটো এখন অল্টো আপোনাৰ 2017 গাড়ী হয় অল্টো K10 এইখনত আমি ৰাখিছো আপোনাৰ 2,00,000
2,75,000 2,75,000 টকা এয়া চাই লওক মই গাড়ীখন দেখাই দিছো পিছৰ পিনৰ পৰা এবাৰ গাড়ীখনো খুব ধুনীয়া হৈছে নে কি কথা গাড়ী ধুনীয়া আৰু দাদাহঁতে যি আছে চব জেনুইন মানে যি আছে চব এয়া কৰে একো নাই লগ আছে বাৰু নিজে আহিলে বেছি ভাল লাগিব দাদা এখন ৰিচ আছে কেতিয়াৰ মডেলৰ এইটো এখন 2011 গাড়ী হয় Bridgestone আৰু এইখনত আমি ফাইনেল প্ৰাইস ৰাখিছো 1,30,000 1,30,000 টকা কি কয় এয়া চাই লওক আপোনালোকে 1,30,000 টকাত এখন বাইকো নাপায় ভালকৈ নে কি কয় মই গাড়ীখন এবাৰ দেখাই দিছো 1,30,000 টকীয়া গাড়ী এয়া চাই লওক ইটো সাইডৰ পৰা দেখাই দিছো পেট্ৰলত হয় 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 পেট্ৰলত আছে মানে কি দাদা গাড়ীখনৰ কাগজ পাতি কোনে চেঞ্জ কৰি দিব আপোনালোকে সব কিছু কৰি দিব সব কিছু তেওঁলোকে কৰি দিব আপোনালোকে আহক বেছি দেৰি নকৰিব সোনকালে আহক নে কি কয় দাদাৰ এড্ৰেছটো মই দিয়ে দিম নে কি কয় এয়া চাই লওক ভিতৰটো এবাৰ দেখাই দিছো দাদা নেক্সট টাইম আমি এখন ওয়াগনাৰ কেতিয়াৰ ওয়াগনাৰ এখন এইখন আপোনাৰ 2014 ৰ ওয়াগনাৰ হয় 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 এইখনত আমি ৰাখিছো আপোনাৰ 2,70,000 2,70,000 টকা EXI মডেল হয় ডিসকাউন্ট হৈ যাব ডিসকাউন্ট কৰাই দেব এনেকুৱা নহয় দাদা আহিলে কিবা এটাটো কৰিবই নে কি কয় দাদা মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন এয়া চালক গাড়ীখনো খুব ধুনীয়া হৈ আছে দাদা নেক্সট টাইম আমি এখন আছে আপোনাৰ Hyundai নেকি এখন Hyundai আপোনাৰ i20 স্পৰ্টছ হয় হয় এইখন আছে আপোনাৰ 2021 ৰ গাড়ী হয় 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 only 54,000 ৰানিং হৈছে এখন হয় 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 আৰু এইখনত আমি দাম ৰাখিছো 6,30,000 6,30,000 টকা দিয়া আছিল দাদা মই আপোনাক কথা এটা সুধো আপোনালোকৰ ইয়াতে গাড়ী ললে তো ইঞ্জিন ওয়াৰেন্টি পাব বা বেলেগত ললে তেনেকুৱা সুবিধা নাপাব নে কি কয় একচুয়ালি আমাৰ ইয়াতে যেটো গাড়ী ধৰক 7 বছৰৰ ভিতৰত থাকে এটো ওয়াৰেন্টি হোৱা যায় আপোনালোকৰ অকল মাৰুতিৰ গাড়ীত ওয়াৰেন্টি দিব নে বেলেগ কোম্পানীৰ গাড়ী বেলেগ ধৰক Hyundai গাড়ীটো ওয়াৰেন্টি থাকিব যদি গাড়ীখন আপোনাৰ 7 বছৰৰ ভিতৰত হয় তেতিয়া হলে ওয়াৰেন্টিটো পাব মানে আচ্ছা আচ্ছা নেক্সট টাইম আমি এখন Honda i10 আছিল নেকি হয় এখন i10 কেতিয়াৰ মডেল এটো এখন আপোনাৰ 2012 গাড়ী হয় 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 আৰু এইখনত আমি প্ৰাইস ৰাখিছো 180 1,80,000 টকা দাদা ফাইনান্স হ'ব নেকি এখন আপোনাৰ ফাইনান্স নহব এই গাড়ীখন যদি লয় আপোনালোকে কেছত ল'ব লাগিব মই গাড়ীখন দেখাই দিছো পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো এয়া চাই লওক গাড়ীখনো খুব ধুনীয়া হৈ আছে কৰিবলকে একো নাই যি আছে বাৰে বাৰে কৈছো সব কিছু কৰি ৰেডি কৰি থৈ দিছে দাদা সকলে নে কি কথা দাদা হাতৰ ইয়াতে এক্সিডেন্ট বা মিটাৰ টেম্পাৰিংৰ কোনো এইবিলাক নাই যি আছে একদম জেনুইন হয় একদম নে কি কয় নেক্সট এখন আছে কুইড নেকি এখন কুইড আপোনাৰ এখন 2016 ৰ গাড়ী হয় 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 আৰু এইখনত আমি প্ৰাইস ৰাখিছো আপোনাৰ 2,20,000 2,20,000 টকা যদি আপোনালোকে এখন 4 চকীয়া গাড়ী লম বুলি ভাবে তেতিয়ালে এখন চাব পাৰে নে কি কথা গাড়ীখনৰ কন্ডিশন ধুনীয়া হৈ আছে 58,000 ৰানিং হৈছে এখন হয় 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 এয়া চাই লওক মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন এসব নেক্সট দাদা এখন আছে ওয়াগনাৰ কেতিয়াৰ ওয়াগনাৰ দা এখন আপোনাৰ 2018 ৰ ওয়াগনাৰ হয় এখন বঙাইগাঁও ৰেজিষ্ট্ৰেচনত আছে হয় হয় এইখনত আমি 3,30,000 ৰাখিছো EXI মডেল হয় 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 এ চাই লওক মই গাড়ীখন এবাৰ দেখাই দিছো নেক্সট এখন আৰু এখন আছে ওয়াগনাৰ কেতিয়াৰ মডেল ৰাইটো এখন 2000 আপোনাৰ 16 ৰ গাড়ী ষ্টিংৰে হয় ওয়াগনাৰ এখনত 3,20,000 ৰাখা আছে 3,20,000 টকাত যদি আপোনালোকৰ তো ওয়াগনাৰ মাৰুতিৰ গাড়ী বেছি থাকে নে কি কয় এ চাই লওক 3,20,000 টকাত যদি ওয়াগনাৰ এখন লম বুলি ভাবে তেতিয়ালে এখন চাব পাৰে নেক্সট আৰু এখন আছে ওয়াগনাৰ কেতিয়াৰ ওয়াগনাৰ এখন 2019 ৰ হয় 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 এখনত আপোনাৰ 4,70,000 ৰাখা আছে দাম 4,70,000 টকা কেতিয়াৰ মডেল কলে দা এখন আপোনাৰ 2019 ৰ মডেল এখন টপ মডেল গাড়ী নেকি দা এখন আপোনাৰ টপ মডেল নহয় এখন VXI হয় আচ্ছা VXI এ চাই লওক মই গাড়ী 53,000 ৰানিং হৈছে এখন হয় হয় অনলি হয় 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 মই এ চাই লওক গাড়ীখনৰ এইটো সাইডটো দেখা দিছো নেক্সট আৰু এখন আছে ওয়াগনাৰ কেতিয়াৰ ওয়াগনাৰ দা এখন আপোনাৰ 2017 ৰ হয় 2017 ৰ মডেল কিমান দাম ৰাখিছে এখন আমি 3,10,000 পালে দি দিম 3,10,000 টকা ফাইনান্স হৈ যাব দা ফাইনান্স এখনত হ'ব ফাইনান্স হৈ যাব এয়া চাই লওক দাদা আপোনালোকে এক্সচেঞ্জ কৰিলে গাড়ীখন কিমান দিনত দিব আৰু মানে কেছত ললে কিমান দিনত দিব যদি আপোনাৰ ফাইনান্সত লয় তেতিয়া হলে আপোনাৰ লোনটো যেতিয়া এপ্ৰুভ হ'ব হয় সেম ডে আপুনি গাড়ী পাই যাব আৰু কেছত ললে সেম ডে পাব আচ্ছা নেক্সট আমি চাম এখন Hyundai Accent আছিল নেকি হয় Hyundai Accent কেতিয়াৰ মডেল ৰাইটো এখন আপোনাৰ 2014 ৰ হয় 2014 ৰ মডেল কিমান দাম ৰাখিছে দা এখন আমি ৰাখিছো 270 2,70,000 টকা নে কি কয় মই পিছৰ পিনৰ পৰা দেখাই দিছো গাড়ীখন এবাৰ গাড়ীখনো খুব ধুনীয়া হৈ আছে হোৱাইট কালাৰত আছে নে কি কয় only 58,000 ৰানিং হৈছে 58,000 চলিছে দা ডিজেলত আছে নে পেট্ৰলত আছে এখন পেট্ৰলত আছে পেট্ৰলত আছে মই সব গাড়ীখন এবাৰ দেখাই দিছো ভিতৰৰ পৰা আৰু মই বাৰে বাৰে কৈছো আপোনালোকৰ ঘৰত যদি কোনোবা মেকানিক আছে বা কোনোবা জনা মানুহ আছে তেওঁলোক লৈ আহিব পাৰে আপোনালোকৰ কোনো প্ৰবলেম নাই নেকি আৰু আপোনালোকৰ ইয়াতে টেষ্ট ড্ৰাইভ কৰিলে কিবা এক্সট্ৰা পইচা দিব লাগিব নালাগে নালাগে
টেষ্ট ড্ৰাইভ কৰিলে এক্সট্ৰা পইচা দিব নালাগে নে কি কয় নেক্সট এখন আছে Honda Ion কেতিয়াৰ মডেল হয় এইটো এখন আপোনাৰ 2012 আপোনাৰ ইয়ন হয় 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 এইখনত আমি একদম কমতে ৰাখিছো কিমান দাম ৰাখিছে 1,40,000 ৰাখিছো 1,40,000 টকাত যদি আপনি এখন ইয়ন লম বুলি ভাবে তেতিয়ালে এখন চাব পাৰে নে কি কথা হয় হয় মই পিছৰ পিনৰ পৰা এবাৰ দেখাইছো দাদা ফাইনান্স হৈ যাব এইখনত ফাইনান্স নহব আচ্ছা ফাইনান্স নহব এই গাড়ীখন যদি লয় আপোনালোকে তেতিয়াহলে কেছত ল'ব লাগিব নে কি কয় যদি ভিতৰটো খোলা আছে মই এবাৰ গাড়ীখন দেখাই দিছো এয়া চাই লওক মই ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে নে কি কথা হয় সিট কভাৰ গোটেইখিনি হয় দাদা মানে অলপ যদি সৰু সুৰা কিবা কাম থাকে সেইবিলাক আপোনালোকে নিজে কৰি দিব নে কি কয় কাস্টমাৰ স্যাটিসফাই মানে আপোনালোক হেৰি হয় নে কি নেক্সট এখন আছে আপোনাৰ Honda i20 নেকি i20 হয় হয় কেতিয়াৰ মডেল এইটো এখন আপোনাৰ 2018 হয় হয় আৰু এইখনত আমি ৰাখিছো 420 4,20,000 টকাত যদি আপুনি এখন Honda i20 লম বুলি ভাবে আষ্টা মডেল কেখন এখন আপোনাৰ স্পোর্টস হয় আচ্ছা স্পোর্টসৰ মডেল এয়া চাই লওক গাড়ীখনো খুব ধুনীয়া হৈ আছে মই আপোনালোক বাৰে বাৰে কৈছো যে দাদাৰ তাত ইমান বেছি ষ্টক নাই আপোনালোকে সোনকালে আহক দাদাক লগ ধৰক দাদাৰ ফোন নম্বৰটো মই দি দিম নে কি কথা আপোনালোকে যেনেকে বিচাৰে তেনেকেই ল'ব পাৰিব গাড়ী নে কি কথা খালি আপোনালোকে আহিলে হ'ল আৰু ইয়াতকৈ আৰু কম দামত ভাল গাড়ী নাপাব নে কি কয় নেক্সট মাৰুতি বহুতে মাৰুতি ভ্যান বিচাৰি থাকে দাদা কেতিয়াৰ মডেল এইটো ডিমান্ডেড গাড়ী হয় এখন হয় আমাৰ লগত বৰ্তমান এখনে ষ্টক আছে আৰু এখন আপোনাৰ 2015 গাড়ী হয় আৰু এখনত আমি প্ৰাইস ৰাখিছো 1,80,000 1,80,000 টকা নে কি কয় মই চাওক মই গাড়ীখন এবাৰ দেখাই দিছো আপোনালোকৰ ঘৰত যদি মানুহ 8 জন আছে 10 জন আছে বলে আমাক এখন মানে কি বেছি মানুহ হেৰি কৰা গাড়ী লাগে নে কি কয় স্কুলৰ ভাড়া মাৰিম বুলি ভাবে হয় বা হস্পিটেলৰ ডিউটি মাৰিম বা এয়াৰপোৰ্টৰ ডিউটি মাৰিম বুলি ভাবে তেতিয়ালে এই গাড়ীখন আপোনালোকে ল'ব পাৰে নে কি কয় গাড়ীখন একদম খুব ধুনীয়া গাড়ী আৰু মাৰুতিৰ গাড়ী কবই নালাগে নে কি কয় আৰু তাতে মাৰুতিৰ পৰাই লৈ আছে নেক্সট টাইম আমি এখন আছে আপোনাৰ সুইফট ডিজায়াৰ দাদা কেতিয়াৰ মডেল এইটো এখন 2012 হয় আৰু এখনত আমি ৰাখিছো 2 লাখ 2 লাখ টকা কি কয় এখন ডিজেল হয় ডিজেলত আছে না আপোনালোকে যদি ভাবি আছে সুইফট ডিজায়াৰ এখন 2 লাখ টকাত লাগে বুলি তেতিয়াহলে এখন চাব পাৰে কিন্তু দাদা 2 লাখ টকাত সুইফট ডিজায়াৰ পোৱা কাৰণে বহুত মুশকিল হয় নে কি কয় আৰু বেলেগ গাড়ীও পালে ডিজায়াৰ পোৱাটো মানে একদম আৰু এইটো মডেলটো এতিয়া বন্ধ হৈ গৈছে নিউ মডেল ওলাইছে নে কি কয় যদি গাড়ীখন খোলা আছে মই ভিতৰটো এবাৰ দেখাই দিছো নাই বন্ধ আছে একো নাই আপোনালোকে নিজে আহিলে আৰু বেছি ভাল লাগিব দাদা তাত এখন দুখন নহয় বহুত গাড়ী আছে নে কি কথা নেক্সট এখন আছে Honda Ion কেতিয়াৰ মডেল হয় এইটো এইখন আপোনাৰ 2013 গাড়ী হয় আৰু এইখনত আমি প্ৰাইস ৰাখিছো 1,90,000 1,90,000 টকাত যদি আপনি এখন ইয়ন চাম বুলি ভাবে তেতিয়ালে আরে দাদা এটা কথা দাদা সব গাড়ীটো 1,20,000 তো পাব 10 লাখতো পাব বা 50 লাখতো পাব কোটি টকাতো পাব কিন্তু গাড়ীৰ ওপৰত নিৰ্ভৰ কৰিব কোনটো গাড়ী কেনেকৈ হিচাপত কৰিব নে কি কথা তারা নেক্সট এখন আৰু কুইড আছে কেতিয়াৰ কুইড এখন এইখন আপোনাৰ 2016 ৰ কুইড হয় আৰু এইখনত প্ৰাইস ৰাখা হৈছে আপোনাৰ 2,30,000 2,30,000 টকা ইয়া চাই লওক মই বাৰে বাৰে কৈছো যে আপোনালোকে আহিলে চালে বেছি ভাল লাগিব নে কি কথা নেক্সট এখন আছে এল্টো এটা কেতিয়াৰ মডেল এখন আপোনাৰ 2013 ৰ অল্টো K10 হয় আৰু এইখন মানে কিছুমান মানুহে খুব বিচাৰে এইখন আমাৰ লগত বৰ্তমান আছে এখন আৰু আছিল এইখন বিক্ৰী হৈ গল তো এইখন আপুনি পাব 1,90,000 ফাইনেল পাই যাব 1,90,000 টকাত যদি আপুনি এখন পুৰণা মডেলৰ এল্টো নে কি কয় এল্টো এখন কেতিয়াৰ মডেল হয় এইটো 2013 এখন 2013 ৰ মডেল লম বুলি ভাবে তেতিয়ালে এই গাড়ীখন চাব পাৰে এই গুটে গিটা চকাই নতুন হৈ আছে নে কি কথা গাড়ীৰ চকা নতুন আছে ইঞ্জিন ধুনীয়া একদম ইঞ্জিন সিল ইঞ্জিন আছে দাদা কৈছে দাদা নেক্সট এখন আছে আপোনাৰ Honda i10 নেকি এখন গ্ৰেন i10 এখন আচ্ছা গ্ৰেন i10 কেতিয়াৰ মডেল হয় এইটো 2014 ৰ গাড়ী হয় আপোনাৰ এইখন আপোনাৰ পুশ বাটন স্টার্ট অন অফ আছে আৰু গাড়ীখন ইঞ্জিন কন্ডিশন ভালে আছে হয় অলপ আপোনাৰ অলপ কাম আছে এইখিনি ধৰক কালাৰৰ এইবিলাক আমি যিখিনি জেনাৰেল নরমাল কাম আছে সেইখিনি আপোনালোকে নিজে কৰাই দিব নে কি কথা বাকি গাড়ী আপোনাৰ এখন ঠিকে আছে এখনৰ প্ৰাইস ৰাখিছো 2,90,000 2,90,000 টকা দাদা কৈছে যে অলপ যদি কিবা সৰু সুৰা দাগ থাকে তেতিয়াহলে আপোনালোকে যদি আহি নিজে দেখাই দিয়ে তেতিয়াহলে দাদা সেইখিনি কমপ্লিট কৰি দি দিব নে কি কয় এনেকুৱা নহয় গুটে মানে কি হেয়া কৰি কিনে দি দিব নে কি কয় তাৰ নেক্সট এখন কেতিয়াৰ গাড়ী এখন 2018 গাড়ী হয় আৰু এখন আপোনাৰ Hyundai Brio এইখনত আমি প্ৰাইস ৰাখিছো আপোনাৰ 2,30,000
90,000 ফাইনেল 2,90,000 টকা নে কি কয় 2,90,000 টকাত যদি আপুনি এখন হন্ডাৰ কি আছিল এখন হন্ডা ব্ৰায়ো চাম লম বুলি ভাবে তেতিয়াহলে আপুনি চাব পাৰে এলহিল লাগি আছে এলয় লগোৱা আছে আৰু মই আপোনাক কথা এটা সুধো যদি কোনোবা মানুহে লয় ভাবে যে মোক এইবিলাক স্কেয়াৰ নালাগে এইবিলাক সব কিছু চেঞ্জ কৰি দিব লাগে তেনেকে কৰি দিব পাৰিব হয় আপোনাৰ যেনেকে আছে তেনেকে লৈ যাব লাগিব যেনেকে আছে তেনেকে ল'ব লাগিব যদি তেখেতে যদি বিচাৰে যে এলয় নালাগে তেতিয়াহলে হেতুৰ আপোনাৰ চাৰ্জেবল আহিব পইচা আচ্ছা আচ্ছা মই গাড়ীখনো এবাৰ দেখাই দিছো চাও ইমান ধুনীয়া গাড়ীখন কোৰ কি লগাই একদম মানে গাড়ীখনৰ অৱস্থা নাই গাড়ীখন আপোনাৰ খুব ধুনীয়া হৈ আছে হয় হয় গাড়ীখনটো ধুনীয়া হৈ আছে বাৰু গাড়ীখন কিমান ক'লে দামটো এখন আপোনাৰ 2,90,000 ক'ল 2,90,000 টকা ফাইনান্স হৈ যাব 2018 গাড়ী হয় এখন এখন আপুনি ফাইনান্স পাই যাব আচ্ছা মই আৰু এটা বস্তু চাও আপোনালোকৰ মই গাড়ীখনৰ যদি খোলা আছে গাড়ীখন খোলা আছে মই আপোনালোকে এটা দিছো আৰু এখেতসকলৰ তাত গাড়ী কিনিলে আপুনি সব প্ৰত্যেকখন গাড়ীতে মানে এনেকে থৰ যে ইঞ্জিনটো মানে ৰেটিং কিমান দিছে বা দাম কিমান বা কিমান কিলোমিটাৰ চলি আছে নে কি কথা সব কিছু মানে কি জেনুইন ইয়াত মানে কি মানে কোনো হে 2 নম্বৰৰ সিস্টেম নাই যি আছে একদম জেনাৰেল নরমাল নে কি কয় একদম জেনুইন হয় দাদা আপোনাৰ তাত গাড়ী চালো বেয়া নকয় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক হয় আমাৰ ইয়াতে আপোনাৰ ধাৰাপুৰত আমাৰ এড্ৰেছ হয় ধাৰাপুৰ মিত্তল অটো জোন আপোনাৰ ট্ৰু ভ্যালু হয় আপোনালোকে আহিব পাৰে খানামুখ ব্ৰিজখন পাৰ হলে আপুনি জালুকবাৰী সাইডৰ পৰা ধাৰাপুৰ সাইডে গলে লেফট সাইডে পাব আৰু এয়াৰপৰ্টৰ ফালৰ পৰা জালুকবাৰী সাইডে গলে আপুনি ৰাইট সাইডে পাব মই আপোনাৰ ফোন নম্বৰটো দি দিম যদি আপোনাৰ লগত যোগাযোগ কৰে আপুনি নিশ্চয় সহায় সহযোগিতা কৰিব মোক ফোন কৰিব ঠিক আছে থ্যাংক ইউ ওয়েলকাম